আকৌ নতুন প্ৰভাত যেহেতু NK প্ৰডাকশ্যনৰ বিলাহী খেতি পাতিছিলোঁ হৈছিলে নোহোৱাকৈ থকা নাই আৰু এই ধৰণে আকৌ গুটি নতুনকৈ পচালোঁ NK প্ৰডাকশ্যনৰ জানমণি বিলাহী যেহেতু যি ধৰণে পচাইছিলোঁ সেই ধৰণে নগজিলে বাট নগজা ঠাইত আকৌ এই ধৰণে গুটি আনি আকৌ মই গুটি ছিটিয়াবলৈ লৈছোঁ এতিয়া যি ওলালে যি নোলালে ভগৱানে যি দিছে সেয়াই হৈছে হেঙা ফেটেঙাকৈ ওলালে প্ৰায় 5,500 মান পুলি ওলাইছে যিডোখৰত এতিয়া আকৌ নাই ওলোৱা সেইডোখৰত আকৌ মই গুটি ছিটিয়াবলৈ লৈছোঁ আৰু গুটি ছিটিয়াবলৈ লওঁতে মই কি ধৰণে প্ৰস্তুত কৰিছোঁ মাটি তাৰ অলপ দেখুৱাবলৈ চেষ্টা কৰিছোঁ এই ধৰণে আচলতে শুকান গোবৰ এলডেক্স দি খুব ধুনীয়াকৈ মাটিডোখৰ এখন ভুটিকুৰে ঠাহি লোৱা হৈছে ঠাহি লৈ আচলতে এই ধৰণে ঠাহি মিহি কৰি আৰু এখন খুব ধুনীয়া টক্টাৰে মই মাটিটো সমান কৰি লৈছোঁ এখন নিশ্চয় দেখিছে এই টক্টাখনে মই ধুনীয়াকৈ টানি সমান কৰি লৈছোঁ আৰু এফালে দেখিছে মই গুটি পচাবলৈ অলৰেডি ফুটছাই এলডেক্স শুকান গোবৰ দি খুব ধুনীয়াকৈ এয়া গুটি পচাবলৈ লৈছোঁ আৰু এই ফুটছাই নিশ্চয় দেখিছে এলডেক্স পেকেট এফালে দেখিছে নিশ্চয় ইয়াত আছে শুকান গোবৰ এফালে আছে এখন ভটিকুৰ এফালে বিলাহী গুটি আৰু এই ধৰণে আচলতে মাটি প্ৰস্তুত কৰি লোৱা হৈছে নিশ্চয় দেখিছে আচলতে এইডোখৰত যিমানখিনি পচাইছিলোঁ সিমানখিনি পুলি নোলালে প্ৰায় 7,500 টাৰ্গেট আছিলে যেহেতু ইয়াত ওলাইছে এতিয়া প্ৰায় 3,500 অলপ কম বেছি হ'ব গতিকে আপোনালোকৰ বিশ্বাস আপোনালোকৰ আশীৰ্বাদ আপোনালোকৰ মৰম আকৌ যাতে NK প্ৰডাকশ্যনৰ জানমণি বিলাহী আপোনালোকে ঘৰৰ পৰা নিবলৈ আহিব খাবলৈ নিশ্চয় পাব আকৌ কৰিছোঁ এয়া NK প্ৰডাকশ্যনৰ জানমণি বিলাহী খেতি কৰি সেই বিলাহী পইচাই আকৌ গুটি আনি এই ধৰণে মাটি প্ৰস্তুত কৰি এই ধৰণে আচলতে পুলি পচাইছোঁ এই ধৰণে আচলতে পুলি গজিছে কিন্তু বৰষুণ পানী নাই তথাপিতো মাজতে নাই তথাপিতো নেদেখাজনে যিমান দিছে সেয়াই সন্তুষ্ট আৰু এই ধৰণে আচলতে যিডোখৰ বেলেঞ্চ থাকি গৈছিলে আচলতে এইডোখৰত আকৌ নতুনকৈ গুটি পচাবলৈ লোৱা হৈছে গতিকে ভাবি ল'লেই হ'ল এখন হেঙুন থিয়েটাৰ এখন ভ্ৰাম্যমান থিয়েটাৰ বুলি ভাবি ল'লেই হ'ল মোৰ কাৰণে এইখনেই থিয়েটাৰ ভাবি ল'লেই হ'ল ইয়াতে ওলাব প্ৰস্তুতি পৰাশৰ ইয়াতে ওলাব ৰাগন্যম ইয়াতে ওলাব শ্ৰীমন্তিকা ইয়াতে ওলাব গায়ত্ৰী মহন্ত ইয়াতে ওলাব উৎপল দাস ভাবি ল'লেই হ'ল কোৰখন ভাবি ল'লেই হ'ল এলডেক্সৰ পেকেটটো ভাবি ল'লেই হ'ল শুকান গোবৰ চোবৰ ভাবি ল'লেই হ'ল বিলাহী পুলিটো ভাবি ল'লেই হ'ল এটা খুব ধুনীয়া বিলাহী পেলি যেতিয়া উঘালি পেলাই ৰোৱা হয় মাটি চপাই যেতিয়া ফুল আহে ভাবি ল'বা হেঙুন থিয়েটাৰ 5 লাখ টকা বোলে তেনেকুৱা লিখীয়া কথা এখন এতিয়া এখন হেঙুন থিয়েটাৰ লিখিয়াই এখন বৰদৈচিলা থিয়েটাৰ লিখিয়াই এখন কহিনী থিয়েটাৰ নিচিনাই এখন নাটক কৰি আছোঁ মই সৰু সুৰাকৈ এয়া হ'ল পেণ্ডেল এই পেণ্ডেলত আছে আপোনাৰ এই ধৰণে এলডেক্সৰ পেকেট DAP ইউৰিয়া পটাছ ক'ৰবাত হয়তো পাব পোকৰ দৰৱ ইণ্ডোফিল ভিটামিন এইখনে ভাবি ল'লে হ'ল এইখনে এখন খুব ধুনীয়া হেঙুন থিয়েটাৰ বা ৰাজতিলক থিয়েটাৰ বা কাহিনী থিয়েটাৰ মানে ভাবি ল'লে হ'ল আৰু এখন অত্যাধুনিক থিয়েটাৰ কিন্তু হৈ আছে ইয়াত NK প্ৰডাকশ্যনৰ জানমণি বিলাহী গতিকে আশা কৰোঁ আপোনালোকৰ মৰম আপোনালোকৰ বিশ্বাস আকৌ আহি আছোঁ নেক্সট ভিডিঅ'লৈ গতিকে ভিডিঅ'টো আজিলৈ ইমানতে আকৌ নতুন প্ৰভাত